প্ৰিন্সেছ কাটৰ নতুন ডিজাইনৰ ব্লাউজৰ এই বেল্টৰ পিচটো কেনেকৈ চিলোৱা হয় একেবাৰে সহজ পদ্ধতিৰে আজি মই আপোনালোকক চিলাই দেখুৱাম। মানে কাণটো জইন কৰি ল'ম। কাণটো জইন কৰিবলৈ চাওক, প্ৰথমে মই চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই ল'ম, যাতে বেল্টৰ পাইপিংটো আৰু পিঠিৰ পাইপিংটো সমান জোখত মিলাই মই চিলাব পাৰোঁ। আজি মই আপোনালোকক ব্লাউজটো যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে চিলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে নতুনসকলেও ব্লাউজটো চিলাব পাৰে। এতিয়া চাওক, ব্লাউজটোৰ ভিতৰ ভাগলৈ আকৌ মই কাণটো এনেদৰে চিলাই লৈছোঁ আৰু ডিঙিৰ ফাললৈ অকণমান ডাউন কৰি চিলনিটো চিলাব, তেতিয়া ব্লাউজটো খহি নাযায়। দেখিছেনে? এনেদৰে মই কাণটো চিলাই ল'লোঁ। দুয়োটা ছাইডৰ কাণটো মই এনেকৈ চিলাই ল'লোঁ। আৰু এটা কথা, আপোনালোকে সন্মুখৰ ভাগটো কিমান কটা দিব সেইটো নিজৰ মতে আপোনালোকে দিব পাৰিব। ইয়াতে চাওক, মই কান্ধৰ পৰা 5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। আপোনালোকে 5 ইঞ্চিতকৈ বেছিও কাটিব পাৰে, কমো কাটিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। এতিয়া চাওক, কান্ধৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ আৰু 5 ইঞ্চি দূৰত্বত যে চিনটো দিছিলোঁ, এই চিনটোৰ পোনতে এইটো পিছতো চিনটো দি ল'লোঁ। চিনটো দি লোৱাৰ পাছত এই ভাগটো এনেকৈ পাৰি ল'লোঁ। এতিয়া চাওক, ইয়াতে প্ৰিন্সেছ কাটৰ এই পিচটো চিলাব লাগিব। চিলাবৰ কাৰণে চাওক, বেল্টৰ পিচটোত যে কান্ধৰ পৰা 5 ইঞ্চি দূৰত্বত চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতেই চাওক, এই কোণটো এনেকৈ মিলাই ল'লোঁ। এনেকৈ মিলাই লোৱাৰ পাছত এই পিচটো আধা ইঞ্চি জোখত ভিতৰলৈ এনেকৈ সুমুৱাই ল'লোঁ। দেখিছেনে? এনেকৈ সুমুৱাই লোৱাৰ পাছত এতিয়া মই চিলাই ল'ম। চিলাবলৈ যদি আপোনালোকে অসুবিধা পায়, তেনেহ'লে কি কৰিব চাওক, বেল্টৰ পিচটোৰ পোনতে আপোনালোকে এনেকৈ চিন এটা দি ল'ব। দেখিছেনে? এনেকৈ চিনটো দি লোৱাৰ পাছত এই চিনটোৰ পোনতেই আপোনালোকে চিলাই দিব। এনেকৈ যদি চিলাই, কোনো ধৰণৰ আপোনালোকৰ আগাগুৰিয়া নহয়, খুব ধুনীয়াকৈ চিলাব পাৰিব। চাওক, বেল্টৰ পিচটোৰ পোনত মই এনেকৈ চিনটো দি ল'লোঁ। আকৌ এবাৰ দেখুৱাইছোঁ চাব, বেল্টৰ পিচটোত যে কান্ধৰ পৰা 5 ইঞ্চি তললৈ চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতেই চাওক, কোণটো এনেদৰে মিলাই লৈ চিলনিটোৰ জোখত বেল্টৰ পিচটোৰ পোনতে চিনটো দি ল'লোঁ। আৰু এই যে চিনটো দিছোঁ, এই চিনটোৰ পোনতেই মই বেল্টৰ পিচটো চিলাই ল'ম। এতিয়া চাওক, কান্ধৰ পৰা যে 5 ইঞ্চি তললৈ চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতে এই পিচটোৰ কোণটো এনেকৈ মিলাই ল'লোঁ। দেখিছেনে? আৰু এতিয়া পাইপিঙৰ ৰছীডালৰ কিনাৰত যিটো চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ পোনতেই দেখিছেনে? এতিয়া চিলনিটো চিলাই দিছোঁ। আৰু এই যে চিনটো দিছিলোঁ, এই চিনটোৰ পোনত চাওক, বেল্টৰ পিচটো এনেকৈ মিলাই লৈ চিলাই দিছোঁ। এইটো চিলনি চিলাই ল'লোঁ। এতিয়া চাওক, পাইপিংটো লগাওঁতে যে কিনাৰত যিটো চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ ওপৰতে আকৌ চিলাই দিছোঁ। এই কোণটোত আপোনালোকে 2-3 বাৰ এনেকৈ চিলাই দিব। যদি এটা চিলনি চিলাই দিয়ে হয়তো খোল খাই যাবও পাৰে, সেইকাৰণে 2 বাৰ বা 3 বাৰ চিলাই দিব। বেল্টৰ পিচটো চিলাই ল'লোঁ। আকৌ এবাৰ মই আপোনালোকক চিলাই দেখুৱাইছোঁ, যাতে কথাখিনি আপোনালোকে ভালদৰে বুজি পায়। চাওক, কান্ধৰ পৰা যে 5 ইঞ্চি তললৈ চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতে দেখিছেনে? কোণটো এনেকৈ মিলাই ল'লোঁ। আৰু পাইপিঙৰ ৰছীডালৰ কিনাৰত যিটো চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ ওপৰতে আকৌ চিলাই দিছোঁ। আৰু বেল্টৰ পিচটোৰ পোনত যে চিনটো দি লৈছিলোঁ, সেই চিনটোৰ পোনতেই চাওক, চিলাই লৈছোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে, আপোনালোকে এনেধৰণে ব্লাউজটো এবাৰ চিলাই চাব। খুব সহজভাৱে আৰু ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব। আকৌ চাওক, পাইপিংটো লগাওঁতে ৰছীডালৰ কিনাৰত যিটো চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ ওপৰতে আকৌ চিলাই দিছোঁ। আৰু আপোনালোকে এই কোণটো চিলাওঁতে 2-3 বাৰ চিলাই দিব। যদি এবাৰ চিলাই, হয়তো চিলনিটো খোল খাই যাবও পাৰে, সেইকাৰণে 2-3 বাৰ এনেকৈ চিলাই দিব। দুয়োটা ছাইডৰে বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।